হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। আৰু আজি আমি ক'ৰবাত গৈ আছোঁ। ক'ত গৈ আছোঁ জানেনে? সেয়া কোৱাৰ লগে লগে গাড়ীখন আহি পাই গ'ল। আমি বহিলোঁ চবেই। তাৰপিছত আমি গৈ আছোঁ ৰাণীৰ ফালে। জুবিনদাৰ নপুৰণি গীত শুনি শুনি আমি পাই গ'লোঁ দীপৰ বিল। দীপৰ বিলত আমি অলপ নামি সকলোৱে ফটো চটো উঠিলোঁ। ইফালে দেখিছেনে পুৰা একদম ফটো তোলা এমআৰআইটো লেগৰ দিছে তোৰ বুজিছ নাই? দেখিছেনে? কোৱাৰ লগে লগে আমি পাই গ'লোহি লোকেল ধাবা। মালে একে খাবলৈ পাই আগে ভাগে গৈছে। কোৱাৰ লগে লগে আহি গ'ল আমাৰ মেনুখন। মানে যোনে যি খায় আৰু অৰ্ডাৰ দি গৈছে আৰু গাইছ, মইতো ফকতীয়া। দেখিছে, কোৱাৰ লগে লগে আহি গ'ল মিছা মাছ ফ্ৰাই। এইটো শামুকটো ফাৰ্ষ্ট টাইম খাইছোঁ, কিন্তু বহুত বেছি টেষ্টি আছিল গাইছ। তাৰপিছত আহি গ'ল পলুটো মই ফাৰ্ষ্ট টাইমে খাইছোঁ। তাৰপিছত আহি গ'ল কেঁকুৰা। এজন দাদাক টেষ্ট কৰি মানে ৰিভিউটো দিবলৈ কৈ আছিলোঁ, কিন্তু দাদাই কেমেৰা সন্মুখত ওলাবলৈ লাজ কৰিলে কাৰণে কৈছিল মোক নুতুলিবা, মই ইমান এইবিলাক ভাল নাপাওঁ। কিন্তু গাইছ, মই কৈ থকাৰ কাৰণে মানে উপায় নাই, ৰিভিউটো দিলে। মেইন বস্তুটো গাইছ এইটো শামুক, মাটি দালিৰ লগত শামুক। এইটোতো গাইছ মই ফাৰ্ষ্ট টাইমেই খাইছোঁ। খুব বেছি টেষ্টি আছিল খাবৰ কাৰণে। মই খাই আছোঁ শামুক। মিচিঙত কৈ দিলে মিচিঙত কৈ দিওঁ মাটিমাহ আৰু বনোৱা মজা। আৰু মই খালোঁ অকণমান পলু। মানে গাইছ, মই ফাৰ্ষ্ট টাইম খাইছোঁতো, মানে মোৰ মুখখন চাবলগীয়া হৈছিল। আকৌ এইফালে খাই আছে পলু। মানে মোক কৈ আছে পলুটো খাই বোলে খুব বেছি ভাল লাগিছে। খাই বৈ শেষ হোৱাৰ পিছত আমি বাই বাই দি দিয়ক।